हेलो गाइज আজি বতৰটো ইমান বেয়া নহয় কিন্তু সূৰ্য দেৱতাই মানে অলপ দেখুৱাই দিছে যে অলপ গৰম হ'ব পাৰে গতিকে আজি কোনেও নাজানে আজি বতৰটো কেনেকুৱা হ'ব কিমান গৰম হ'ব কোনেও নাজানে টেম্পাৰেচাৰটো মই এতিয়ালৈকে চোৱা নাই গুগলত বাট 6:10 হৈছে এতিয়া সো 6:10ত আমাৰ এনেকুৱা এটা বতৰ আজি ৰাতিপুৱা ওলাই আহিছোঁ খোজ কাঢ়িবৰ কাৰণে দুটা সৰু ল'ৰা ছোৱালীয়ে ফুটপাথত খেলি আছে ৰাতিপুৱা কি পাইছা এইটো এটা মোক দিয়া দিবা নেকি হে নিদিবা মোৰ ইমান ভোক লাগিছে এটা দি গুৱাহাটী চিটিৰ ভিতৰত এনেকুৱা ফুটপাথ কভাৰ কৰা গছ দেখিলে বঢ়িয়া লাগি যায় আৰু ৰাতিপুৱাৰ গুৱাহাটীত এটা বস্তু কমন কি আপোনাৰ ব্ৰইলাৰ মুৰ্গীবিলাক ঠায়ে ঠায়ে দি যায় আৰু এইটো কিমান এটা সুস্বাস্থ্যৰ কাৰণে কিমান স্বাস্থ্যবৰ্ধক হয় নাজানো কিন্তু এইটো গুৱাহাটীত বহুত ডিমাণ্ডিং হয় আৰু আজিকালি এইটো কমন হৈছে গেছৰ মানে আমাৰ গেছটো সাপ্লাই যে দিব এলপিজি এইটো ঠায়ে ঠায়ে এনেকুৱা পাইপ এডাল ওলাই আছে আৰু এখন ধুনীয়া ব্ৰিজ দেখুৱাম ধুনীয়া ব্ৰিজখন হ'ল এইখন আৰু এইখনি অলপ ধুনীয়া পানী আহি আছে কাৰণ বশিষ্ঠ নদী এই ঠাইটুকুৰা অলপ লণ্ডন টাইপত দেখিবলৈ লণ্ডনৰ নিচিনা এতিয়া আজি স্কুল আছে নি আজি যে বন্ধ দিছিলে বন্ধ দিয়া নাই নি কোৱা ইমান প্ৰকাণ্ড মানুহবিলাকেও দৌৰি আছে দেখিলে ভাল লাগে সো এইটো এটা ধুনীয়া মন্দিৰ এইটো এটা শিৱ মন্দিৰ আৰু এই ঠাইখিনি নিৰিবিলি এটা ধুনীয়া তিনিআলি হয় আৰু এইটো আপোনাৰ এইখিনি দক্ষিণ গাঁও অঞ্চল হয় যেনেকৈ এইটো দক্ষিণ গাঁও কবৰস্থান আগতে আচলতে এইখিনি ঠাই সম্পূৰ্ণ আমাৰ খিলঞ্জীয়া লোকসকলৰ আছিল যিসকল ৰাভা বড়ো মানুহ বৰ্তমান ৰাভা বড়ো মানুহখিনিৰ সংখ্যা তেনেই তাকৰ আপোনাৰ ধৰক 0.5% মান হ'ব এতিয়া আচলতে কি হয় আমি যে যিবিলাক কওঁ যে আমাৰ মাটিখিনি বেলেগে লৈ লৈছে অনা অসমীয়া বা খিলঞ্জীয়া নোহোৱা কিছুমান মানুহে লৈ লৈছে
কথাটো আচলতে আমাৰ অসমীয়া মানুহখিনিৰ গাতেই দুখ তেওঁলোকে মাটি বেচিবলৈ পালে আৰু পইচা কেইটামান হাতত আহিবলৈ পালে বেলেগ ভৱিষ্যতৰ কথা একো নাভাবে গতিকে এই মাটিৰ ক্ষেত্ৰত অসমীয়া মানুহখিনিৰ গাত যথেষ্ট ভুল আছে আৰু সেইকাৰণে আমাৰ আজি এই খিলঞ্জীয়া লোকৰ মাটিখিনি নোহোৱা হৈ পৰিছে আৰু তেওঁলোকে য'তে ত'তে বসবাস কৰিব লগা হৈছে কোনোবাই পাহাৰৰ কোণত কোনোবাই নদীৰ কাষত অস্থায়ীভাৱে এটা থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আজি এই ভিডিঅ'টো আচলতে মই সেইটো কাৰণে প্ৰস্তুত কৰিছোঁ আচলতে এতিয়াও সময় আছে সজাগ হওক নিজৰ মাটিখিনি বেলেগৰ হাতত খিলঞ্জীয়া নোহোৱা যিখিনি অখিলঞ্জীয়া লোক তেওঁলোকৰ হাতত যাতে আপোনালোকে বিক্ৰী নকৰে ভাগ্য ভাল থাকিলে এখন ধুনীয়া দলং আমি দেখিবলৈ পাম চ' অলপ আগবাঢ়িলে আমি সেই দলংখন পাম চাই থাকিব ভিডিঅ'টো এইখন সেই দলংখন পালোহি এইখন দলং ধুনীয়া নিজৰাৰ পানী বৈ আছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম আপোনালোকক এয়া চাওক এইকেইটাৰ ৰাজহাঁহ বহুতে খায় বহুতে কণী খায় আৰু এয়া কোনোবাই পুহিছে চাগে এই ৰাজহাঁহকেইটা প্ৰকাণ্ড চাইজৰ বাই বাই এই ৱালখন দেখিছেনে এই ৱালখনৰ সিপাৰে আছে ৱালখনৰ সিপাৰে আছে আমাৰ চাউলুং চুকাফাৰ মানে এইটো এটা পূজাস্থলী মানে মন্দিৰ চ' গতিকে আচলতে এই ঠাইবিলাক খুবেই সংৰক্ষণৰ প্ৰয়োজন আছিল এটা সময়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল কিন্তু সেইটো নকৰিলে তেওঁলোকে কেৱল যিখিনি মাটি মানে ভোট বেংকৰ কাৰণে হস্তান্তৰ কৰি দিলে এই যিখিনি চৰ অঞ্চলৰ মানুহ তেওঁলোকক আৰু আজি এই টকা গুৱাহাটীৰ প্ৰায় মেক্সিমাম মাটি তেওঁলোকৰ হাতত এইটো মেডাম মেফিতেই দেখিব আৰু এই ঠাইখিনিত মানুহ অহা ভিতৰত গাহৰি খায় তাৰ বাহিৰে বাকী গোটেই 12টা মাহ এনেকৈ থাকে ভিতৰত পুৰা জংঘল হৈ গৈছে এটা বগলী আছে দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব এই বগলীটোৱে চকীদাৰী কৰি আছে আৰু আমাৰ ইয়াত ক'ত যোৱা